সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ অতি আত্মিকতাৰে আদৰণীয় জনাইছোঁ। আৰু আজি মই এই মুহূৰ্তত মোৰ জন্মগৃহ ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতিৰ সাতখোলা গাঁৱত আছোঁ। আৰু এয়া আমাৰ পুখুৰীটো পাৰত আছোঁহি, এয়া দেখিছে। আৰু হঠাতে এটি পুৰণি কবিতা মনলৈ আহিল আৰু তাকে অকণমান গুণগুণোৱাৰ প্ৰয়াস কৰিছোঁ। মোৰ এই কবিতাটোৰ অভিধা: অকণমান নিহনি এখন নিহালি আৰু মোৰ চেনেহোৱা বিধৱা এজনী, তাহানিতে প্ৰসাশালীলৈ যোৱাৰ পৰত মোৰ চেনেহোৱা বিধৱায়ে মোক নিহনি খুৱাই পঠোৱা সেই দিবাবোৰৰ দস্তখত আজিও মোৰ পুতলিত পঞ্জীবদ্ধ হৈয়ে আছে। কিয়নো দিবাৰ বেলাত যদিহে ভাতৰ পাতত বহোঁ, তেনেহ'লে নিশাৰ বেলালৈ আকৌ নিহনিৰ পাতত বহিব লগা হয়। নিশা শোৱা পাটিৰ পৰা ওপৰলৈ চালে বিদীৰ্ণ ছালৰ ফাঁকেৰে মুকলি আকাশৰ মৰল দেখা। আৰু বৰষুণ আহিলে আই আৰু মই দুয়ো ততাতয়াকৈ সেতেলিত কোচ মোচ খাই বহা সেই দিবাবোৰৰ দুষাৰ্ত আজিও মোৰ কনিনিকাত কলপতীয়া হৈয়ে আছে। এখনেই মাথো আও পুৰণি উৱলি যোৱা নিহালি আছিল, যাৰ কালি আই আৰু মই দুয়োৱে ঢাৰি পাতিত লৈছিলোঁ। আয়ে ল'লে মোৰ পিনে নাথাকে আৰু মই ল'লে আইৰ পিনে আধ্যা পৰে। আৰু এনেকৈয়ে আমাৰ দুয়োৰে নিহালিৰ টনা অজোৰাত নিশাটোৱে পুৱতিৰ পিৰালিত নিজৰ সাজ সলাইছিল। মেথনি মেখেলা পৰিহিতা আইৰ উদং বুকু ঢাকিবলে এখন চাদৰো নাছিল আৰু মোৰ গা ঢাকিবলে এটি কামিজ। আৰু এনেকৈয়ে অনুদিনে আয়ে মোক আইৰ বুকুত সাৱটি ধৰিছিল আৰু আইৰ বুকুৰ উমালত আমাৰ শোকৰ হিমশিলাবোৰ আমাৰ জীৱন পজাৰ কাষৰত বিগলিত হৈ পৰিছিল। এয়া আছিল মোৰ তাহানিৰ শৈশৱৰ সেই শোকৰ শিলুৱৈ ভৰা জীৱনৰ নিদাৰুণ শ্ৰব্যকাব্যৰ নিচান চহী। আজি মোৰ সমস্ত আছে, তাহানিতে যি নাছিল। তেনেহ'লে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও আজি মোৰ দেহাটো ইমান দৰে ঘামত ভিজিছে কিয়? হয়তো মই আজি কান্দিব পৰা নাই, কিয়নো আজি মোৰ চেনেহোৱা বিধৱা আইজনী আজি মোৰ কাষৰত নাই। আৰু সেই হয়তো অবুজ চকুৰ লোবোৰ ঘাম হৈ বৰষিব লাগিছে। আজি মোৰ তাহানিৰ সেই নিহনিৰ আস্বাদ আৰু নিহালিৰ উমবোৰৰ জুমা-জুম জুমুৰিয়ে মোৰ মানস সৰোবৰত বৰকে কলৰোল তুলিছে। আজি মোৰ চেনেহোৱা বিধৱা এজনীলে বৰকে মনত পৰিছে, যিহৰ সমাৱেশত এই শতভাগা সতোদাই সমাহিত আছিলে, সতোদাই সমাহিত আছিলে, সতোদাই সমাহিত আছিলে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।
আৰু আজি মই মোৰ জন্মগৃহৰ এই বৰপুখুৰীটোলৈ, বৰপুখুৰী বুলি কৈছোঁ আচলতে, এই ফিচাৰীটোৰ কাষলৈ আহি হঠাতে মনলৈ অহা এই পুৰণি কবিতাটোকে আপোনাসৱৰ ভাৱে আগবঢ়ালোঁ আৰু নিশ্চয় এটা মন্তব্যৰে আপোনাসৱে মোক আপ্লুত কৰিব। পুনৰবাৰ আপোনাক সকলোকে মই মোৰ স্মৃতিৰ পৰা অগণিত ধন্যবাদ জনাইছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।